বৰকলিয়াজাৰত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক মকবুল হুছেইনৰ মৃত্যু। চিপাঝাৰৰ বৰকলিয়াজাৰ নিবাসী তথা চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক মকবুল হুছেইনৰ আজি পুৱা 9:35 বজাত উচ্চ ৰক্তচাপজনিত কাৰণত নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত বয়স আছিল 85 বছৰ। 2010 চনত শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত 2013 চনত হজ সম্পূৰ্ণ কৰিছিল। অঞ্চলটোৰ মানুহৰ মাজত এগৰাকী সৎ আৰু হাঁহিমুখীয়া ব্যক্তি হিচাপে পৰিচিত মকবুল হুছেইন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল। মৃত্যুৰ সময়ত পত্নী, 3 পুত্ৰ, 2 বোৱাৰী, নাতি-নাতিনী আৰু গুণমুগ্ধক এৰি থৈ যায়। মৃতকৰ জানাজা আজি আবেলি প্ৰায় 150 অধিক লোকৰ উপস্থিতিত সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত বৰকলিয়াজাৰত গভীৰ শোকৰ ছাঁ পৰিছে। নিউজ ডেস্ক, AIN লাইভ। আজি আমাৰ বৰদেউতা মকবুল হুছেইন ডাঙৰীয়া শেষকৃত্য কৰা হয়। তেওঁ উচ্চ ৰক্তচাপজনিত কাৰণত আজি সোমবাৰৰ পৰা হস্পিটেলত আছিলে। তাৰ পৰা আজি আনি ঘৰত মৃত্যুবৰণ কৰে আৰু জয়পালপাৰৰ আমাৰ ফিল্ডত জানাজা সম্পন্ন কৰা হয়। কিমান মানুহ উপস্থিত? প্ৰায় 200 অধিক মানুহ হৈছে। তোমাৰ বয়স কিমান? বয়স 85 বয়স। ল'ৰা ছোৱালী? 3জন ল'ৰা আৰু ছোৱালী নাই। আৰু বৰমাও আছে, জীয়াই আছে। তেওঁ কিবা জীৱনকালত চাকৰি কৰিছিল? চিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আছিল। অৱসৰ লৈছিল নে? অৱসৰপ্ৰাপ্ত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।